নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি ৪৫০০ পদৰ যি বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ লগতে ৫৫৫০টা পদৰ যিটো বিজ্ঞাপন LPUPৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেই নিযুক্তি প্ৰক্ৰিয়া সম্বন্ধে কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। বিশেষকৈ এই ভিডিঅ'টো যিসকল নতুনকৈ CTET উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, লগতে যিসকল TET উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি এই ভিডিঅ'টোত LPUP নিযুক্তি সম্বন্ধীয় কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকল ভাইটি ভণ্টি দাদা বাইদেউ যিসকলে ইতিমধ্যে TET উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোত বিশেষকৈ আমি আলোচনা কৰিম ৪৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোত আবেদনৰ লগত জড়িত কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা, বিশেষকৈ ভেকেঞ্চি লিষ্ট, অভাৰলেপিং প্ৰব্লেম আৰু অনলাইন আবেদন প্ৰক্ৰিয়া সম্বন্ধে, আৰু তাৰ লগত জড়িত কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা, লগতে ৫৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ মেৰিট লিষ্ট আৰু তাৰ ভেৰিফিকেশ্যনৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো যিমান পাৰে স্কিপ নকৰাকৈ চাব আৰু শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে কথাখিনি ধুনীয়াকৈ বুজি পাব। ইতিমধ্যে বহু অপেক্ষাৰ অন্তত ৪৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ ভেকেঞ্চি লিষ্ট প্ৰকাশ পালে। লগতে যোৱাকালি নিশা ৮ বজাৰ পৰা তাৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অহা ৮ এপ্ৰিল তাৰিখ পৰ্যন্ত আবেদন প্ৰক্ৰিয়া চলি থাকিব। আৰু এই বিজ্ঞাপনটোৱে বিশেষকৈ যিসকল কম নম্বৰ থকা প্ৰাৰ্থী, লগতে যিসকল নতুনকৈ CTET উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকৰ বাবে এটা আশাৰ বতৰা লৈ আছে। তেওঁলোকৰ বাবে এই বিজ্ঞাপনটোৱে এটা সুবৰ্ণ সুযোগ লৈ আহিছে। ইতিমধ্যে আপোনালোকে গম পায় ৫৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ যি নিযুক্তি প্ৰক্ৰিয়া যথেষ্টখিনি কাম আগবাঢ়ি গৈছে। তাত যি ফাইনেল মেৰিট লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্ট বা জেনেৰেল ভেৰিফিকেশ্যনৰ যিখিনি কাজ সেইখিনিহে হ'বলৈ বাকী আছে। যথেষ্টখিনি ভেৰিফিকেশ্যনৰ কাম তাত ইতিমধ্যে হৈ গৈছে। সেই যিটো ৫৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোত আজিৰ পৰা প্ৰায় এবছৰ আগতেই TET উত্তীৰ্ণ প্ৰাৰ্থীসকলে আবেদন কৰি আৰু অতি শীঘ্ৰে তাৰ যি নিযুক্তি প্ৰক্ৰিয়াৰ যিখিনি কাম কাজ সেইখিনি শেষ হ'ব আৰু প্ৰায় এবছৰ পাৰ হৈ গ'ল। আৰু সেই বিজ্ঞাপনটোৰ মেৰিট লিষ্ট প্ৰকাশ নোপোৱাকৈয়ে আৰু এটা সুবৰ্ণ সুযোগ TET উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে লৈ আহিছে। আৰু এই যিটো ৪৫০০ পদৰ যিটো বিজ্ঞাপন, এই বিজ্ঞাপনটোতে যিসকল নতুন CTET উত্তীৰ্ণ প্ৰাৰ্থী, লগতে যিসকল কিছু পৰিমাণে কম নম্বৰ থকা প্ৰাৰ্থী তেওঁলোকে এই বিজ্ঞাপনটোত সুযোগ পাব। ইয়াৰ আগতে সংবাদ মাধ্যমৰ আগত আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে প্ৰকাশ কৰিছিল যে যিসকলে ৫৫০০ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম নহ'ব তেওঁলোকে পিছৰ বিজ্ঞাপনত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পৰা এইটো বুজা যায় যে যিসকলে ৫৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনত নিযুক্তি লাভ নকৰিব তেওঁলোকে নিশ্চয় ৪৫০০ পদৰ যিটো বিজ্ঞাপন, এই বিজ্ঞাপনটোত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু প্ৰায়সকল যিসকল আজিৰ পৰা ৫-৬ বছৰ আগতে অসম TET উত্তীৰ্ণ হৈ থকা প্ৰাৰ্থী, লগতে যিসকল CTET উত্তীৰ্ণ প্ৰাৰ্থী অলপ নম্বৰৰ বাবে বাৰে বাৰে বঞ্চিত হৈ আছিলে, সেই প্ৰাৰ্থীসকলে নিশ্চয় এইবাৰ নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। ৫৫৫০টা আৰু ৪৫০০ পদ, টোটেল LPUP ১০,০০০ পদত, এইবাৰৰ এই যি ১০,০০০ পদত যথেষ্ট সংখ্যক TET উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিশ্চয় নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু অতি শীঘ্ৰেই ৫৫০০ পদৰ যি ভেৰিফিকেশ্যন লিষ্ট বা মেৰিট লিষ্ট অতি শীঘ্ৰেই নিশ্চয় প্ৰকাশ হ'ব। যিহেতু ৪৫০০ পদৰ যিটো বিজ্ঞাপন, এই বিজ্ঞাপনটোৰ যি ভেকেঞ্চি লিষ্ট আৰু আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ কথাখিনিলৈ চাই, লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা কথাখিনিলৈ চাই নিশ্চয় ৫৫০০ পদৰ যিটো বিজ্ঞাপন আৰু ৪৫০০ পদৰ যিটো নতুনকৈ আৰম্ভ হোৱা যিটো আবেদন প্ৰক্ৰিয়া, সেই আবেদন প্ৰক্ৰিয়াৰ মাজত অভাৰলেপিং নিশ্চয় নহয়। প্ৰথমে ৫৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনৰ যি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু তাৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতেই ৪৫০০ পদৰ যিখিনি কাম কাজ, সেই কাম কাজখিনি আৰম্ভ হোৱাৰ পিছত যিখিনিয়ে ৫৫০০ পদৰ নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকে ৪৫০০ পদৰ নিযুক্তি নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব। এয়া আছিলে অভাৰলেপিঙৰ কথা। বিশেষকৈ LPUPৰ ক্ষেত্ৰত এবাৰ অভাৰলেপিং ইমান বেছি নহয়। আৰু অভাৰলেপিং যদি হয় GT/PGT আৰু UPৰ ক্ষেত্ৰতহে অভাৰলেপিং হোৱাৰ যথেষ্টখিনি সম্ভাৱনা থাকিব। আৰু লগতে ADRE লগত অভাৰলেপিং হোৱাৰ সম্ভাৱনা থাকিব বা বেলেগ বিভাগৰ লগত অভাৰলেপিং হোৱাৰ সম্ভাৱনা থাকিব। একে বিভাগৰ ক্ষেত্ৰত অভাৰলেপিং ইমান নহয়। যদি অভাৰলেপিং হয় ADRE
LPUP, GT-PGT আৰু স্বাস্থ্য বিভাগ বা অন্যান্য বিভাগসমূহৰ মাজতহে অভাৰলেপিং হ'ব, কিন্তু একে ডিপাৰ্টমেণ্টত বা একে বিভাগত অভাৰলেপিংটো নহয়। এয়া আছিলে অভাৰলেপিঙৰ কিছু কথা। এতিয়া আহিলোঁ আবেদন প্ৰক্ৰিয়া কেনেকুৱা হ'ব। বিশেষকৈ LPৰ ক্ষেত্ৰত যিসকলৰ DLED কমপ্লিট আছে, যিসকলৰ DLED আছে তেওঁলোকে LPৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব, কিন্তু যিসকলৰ BEd আছে তেওঁলোকে কিন্তু LPত আবেদন কৰিব নোৱাৰিব। আৰু এইবাৰৰ যিটো নিযুক্তি প্ৰক্ৰিয়া 5,550টা পদৰ যিটো নিযুক্তি প্ৰক্ৰিয়া আৰু 4,500 পদৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ সলনি কৰা হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াসমূহত টেটৰ পৰা 85% LPৰ ক্ষেত্ৰত ধৰা হয় আৰু 80% UPৰ ক্ষেত্ৰত ধৰা হয় আৰু 5% হায়াৰ ছেকেণ্ডেৰীৰ পৰা ধৰা হয়, 5% DLEDৰ পৰা ধৰা হয় বা 5% BEdৰ পৰা ধৰা হয় আৰু 5% গ্ৰেজুৱেশ্যনৰ পৰা ধৰা হয়। আৰু আপোনালোকে সেইখিনি ধুনীয়াকৈ যিটো এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টটোত চাই ল'ব। আমি ইয়াৰ যি অফিচিয়েল লিংক, ডাইৰেক্ট লিংক, সেই ডাইৰেক্ট লিংকটো আমি আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। এইবাৰ যি ডিষ্ট্ৰিক্ট ৱাইজ, কেটেগৰী ৱাইজ যি লিষ্ট, সেই লিষ্টটো যথেষ্টখিনি পৰিৱৰ্তন দেখা পোৱা গৈছে। আপোনালোকে আমাৰ যিটো ডেছক্ৰিপশ্যন দিয়া যিটো লিংক, সেই লিংকত চাই ল'ব আৰু তাৰ উপৰি আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে চাই ল'ব পাৰিব। আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আমি তাৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু আপোনালোকে যেতিয়া আবেদন কৰিব, আবেদন কৰাৰ সময়তে এই নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত বিশেষকৈ যিসকলে বেটাৰমেণ্ট দিছে, বেটাৰমেণ্টৰ ক্ষেত্ৰত বিশেষকৈ এই প্ৰথমবাৰৰ বেটাৰমেণ্টটোহে ধৰা হয় আৰু ছেম ছাবজেক্ট হ'ব লাগিব, সেইখিনিহে ধৰিব। দ্বিতীয় বেটাৰমেণ্ট বা তৃতীয় বেটাৰমেণ্ট ইয়াত যোগ ইনক্লুড নহ'ব আৰু ছেম হায়াৰ ছেকেণ্ডেৰীত অৰিজিনেল ছাবজেক্টহে ধৰা হ'ব। আপোনাৰ যদি হায়াৰ ছেকেণ্ডেৰীত নথকা ছাবজেক্ট এটা দি পেলাই যদি আপুনি মাৰ্কছ ইনক্ৰিজ কৰিছে বা পাৰ্চেণ্টেজ ইনক্ৰিজ কৰিছে, তেতিয়া আপোনালোকৰ সেই মাৰ্কটো ইনক্লুড কৰা নহ'ব। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।